গোলাঘাট জিলা এমএছআৰ বক্সিং সন্থাৰ উদ্যোগত অসম এমএছআৰ বক্সিং সন্থা আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত আজি বিয়লি গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এখন ৰাজহুৱা সম্বৰ্ধনা সভাত উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিং প্ৰতিযোগিতাত পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বক্সাৰসকলক সম্বৰ্ধনা জনোৱা হয়। অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় এমএছআৰ বক্সিং সন্থাৰ সচিব প্ৰধান হেমন্ত কলিতা, আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত আয়ুক্ত জেমছ য়েইন, প্ৰশিক্ষক পদুম বড়ো, জিলা ক্ৰীড়া বিষয়া বিমল গগৈ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সোণৰ পদকপ্ৰাপ্ত লাভলীনা বৰগোহাঁই, অংকুচিতা বড়ো, ৰূপৰ পদকপ্ৰাপ্ত শিৱ থাপা, অভিনৱ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ব্ৰঞ্জৰ আইকন মিলি বিশেষ কাৰণবশতঃ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে। সভাখনত খেলুৱৈকেইগৰাকীৰ লগতে প্ৰশিক্ষকসকলক ক্ৰমে অমৰ ডেকা, প্ৰণামিকা বৰা, ত্ৰিদীপ বৰা, পৰিচালক মৃদুল বৰগোহাঁই আৰু ফিজিঅথেৰাপিষ্ট ভাস্কৰ জ্যোতি ডেকাকো অভিনন্দন জনোৱা হয়। অনুষ্ঠানটোত গোলাঘাট, নগাঁও, যোৰহাট, দেৰগাঁও, বোকাখাট এমএছআৰ বক্সিং সন্থাৰ লগতে গোলাঘাট জিলা প্ৰশাসন, টাই আহোম ছাত্ৰ সন্থা, গোলাঘাট আহোম সভা, গোলাঘাট নগৰ পাট মুগা ব্যৱসায়ী সন্থা, অসমীয়া যুৱ মঞ্চ, অসম জাতীয় যুৱ পৰিষদ, আমছু, খিলঞ্জীয়া কেন্দ্ৰীয় সমিতি আদি প্ৰায় অৰ্ধশতাধিক দল সংগঠনে বক্সাৰসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানটোৰ আঁতৰে অসম বক্সিং সন্থাৰ সহকাৰী সম্পাদক দেৱকুমাৰ বৰুৱা আৰু গোলাঘাটৰ এমএছআৰ বক্সিং সন্থাৰ সম্পাদক আনজাৰ হুছেইনে পাছত যেনেদৰে ভাবিছিলোঁ তেনেদৰে ৰিজাল্ট নহ'ল মোৰ। তাৰপিছত এইটো কম্পিটিশ্যন খেলিছিলোঁ আৰু ভাবিছিলোঁ এইটোৰ পৰা ষ্টাৰ্ট কৰিম বুলি। চ' তেনেধৰণে ৰিজাল্ট আহিলে, যিহেতু মই গ'ল্ড মেডেল পাবৰ কাৰণে সক্ষম হ'লোঁ। আৰু আগন্তুক সময়ত চেষ্টা কৰিম যাতে যোনকেইটা কম্পিটিশ্যন আহি আছে তাত মই ভাল ৰিজাল্ট আনিব পাৰোঁ। আৰু যিহেতু আমি সকলোৱে দেখিবলৈ পাইছোঁ যে আমাৰ বক্সিঙত যিহেতু 5টা মেডেল আহিছে আৰু বেলেগ ইভেণ্টতকৈ আমি সদায় দেখিব পাওঁ যে আমাৰ বক্সিঙত সদায় ৰিজাল্ট ভাল আহে। চ' মই ইয়াৰ ক্ৰেডিট সম্পূৰ্ণ আমাৰ হেমন্ত কলিতা ছাৰকে ধৰি আমাৰ বক্সিং এছ'চিয়েশ্যনক মই দিব বিচাৰোঁ। কাৰণ তেওঁলোকৰ হেল্পৰ কাৰণে, সহায়ৰ কাৰণে আমাৰ কোচিছসকলৰ, অসমৰ কোচিছসকল, তেওঁলোকে সকলোৱে যিধৰণে আমাক মটিভেট কৰে, বক্সিং সেইটো কাৰণে আমি বেলেগ ধৰণে অলপ স্পেচিয়েলকৈ ওলাই যাব পাৰোঁ। আৰু আগৰ পৰাই যেতিয়াৰ পৰা মই বক্সিং ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰাই দেখিবলৈ পাইছোঁ যে বক্সিঙৰ টিমটো সদায় ডাঙৰ থাকে, বক্সিঙৰ যোনখিনি মেডেলিষ্ট হয় সদায় বেছিকৈ থাকে। তো সেইটোক লৈ মই নিজেও প্ৰাউড কৰোঁ যে মই যিহেতু অসমৰ এগৰাকী বক্সিং প্লেয়াৰ হ'বলৈ মই পাৰিলোঁ। সকলোৰে সহায়ৰ কাৰণে, সকলোৰে যিখিনি মটিভেশ্যন, যিখিনি হেল্প হয় সেইখিনিৰ কাৰণে মই ওলাব পাৰিলোঁ। আৰু এই যিহেতু আমি চাগে এটা লেভেল পোৱাৰ পিছত বহুতবোৰ কথা পাহৰি যাওঁ, কিন্তু বহুতো মানুহ থাকে যি আমাৰ এই গোটেই জাৰ্ণিটোত হেল্প কৰে। ক'ৰবাত নহয় ক'ৰবাত সকলোৰে হেল্প থাকে। তো আজিৰ এই অনুষ্ঠানৰ যোগেদি মই সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ এই গোটেই জাৰ্ণিটোত, মোৰ গোটেই ছাকচেছত সকলোৰে ক্ৰেডিট আছে। তেওঁলোককো মই এই অনুষ্ঠানৰ যোগেদি ধন্যবাদ জনাইছোঁ। আৰু যিহেতু ইয়াতো বহুতো খেলুৱৈ আছে, তেওঁলোককো মই তেওঁলোকৰ ভৱিষ্যতৰ যাতে তেওঁলোক ছাকচেছ হয় আৰু তাৰ বাবে তেওঁলোকক শুভকামনা জনাইছোঁ। আৰু মই ভাবোঁ এনেধৰণৰ অনুষ্ঠানবোৰে, যিহেতু সম্বৰ্ধনা অনুষ্ঠানটো অকল আমাৰ কাৰণেই নহয়, যিটো আমি মেডেলিষ্ট হয় বাবে আমাক সম্বৰ্ধনা জনাইছে বুলি আমি নিশ্চয় সুখী। কিন্তু মই ভাবোঁ যে এটা সময়ত ময়ো যেতিয়া খেলি আছিলোঁ, এনেধৰণে একো পাৰফৰ্মেঞ্চ নাছিলে, যেতিয়া কোনোবাই খেলি আহিছিলে, আমাৰ ছিনিয়ৰসকলে যেতিয়া খেলি আহিছিলে, তেওঁলোকক দেখি আমি মটিভেট হৈছিলোঁ। তো মই ভাবোঁ এনেকুৱা এটা অনুষ্ঠানে তেওঁলোককো মটিভেট কৰে। যিহেতু আমি যেতিয়া খেলি আছিলোঁ, আমাৰ ছিনিয়ৰ আছিলে আমাৰ কল্পনা বাহঁত আৰু ভাগ্য বা শৈলা বাহঁত, তেওঁলোকক দেখি পিনি আমি ভাবিছিলোঁ যে আমি তেনেধৰণে প্লেয়াৰ হ'ম, তেনেধৰণে খেলিম। মই গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, অসম টুডে।